শিৱসাগৰত ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এখন সংবাদমেল সম্বোধন কৰে আৰু সংবাদমেল সম্বোধন কৰি তেখেতে কয় যে 2026 বিধানসভা নিৰ্বাচনৰ বাবে সকলো বিৰোধী দল একত্ৰিত হ'ব লাগে আৰু আমি দিল্লী যে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাৰ পৰা সকলো বিৰোধী ৰাজনৈতিক দলে শিক্ষা ল'ব লাগে। যদি আমাৰ মাজত আমি বিভাজন ৰাখোঁ, যদি 2026 আমি কেৱল সংগঠন শক্তিশালী কৰিবৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তেতিয়াহ'লে বিজেপি জিকি অহাটো খাটাং। বিজেপিক হৰুৱাব পৰাটো অসম্ভৱ। এই কথা আজি ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে আৰু সকলো বিৰোধী দলক তেখেতে আলোচনাৰ বাবে অনুৰোধ জনায়। সকলো বিৰোধী দলে একত্ৰিতভাৱে ৰাইজৰ মাজলৈ যাব লাগে আৰু 31 মাৰ্চৰ পূৰ্বে সকলো বিৰোধী দলে আলোচনাৰ মৰ্মে কোন ৰাজনৈতিক দলে কোন সমষ্টিত নিৰ্বাচন খেলিব এই কথাখিনি ঠিক কৰি ল'ব লাগে আৰু সকলোৱে ঐক্যবদ্ধ হৈ ৰাইজৰ মাজত প্ৰচাৰ চলাব লাগে আৰু তেতিয়াহে বিজেপি দৰে অপশক্তি এটা দলক অসমৰ পৰা বিদায় দিব পৰাটো সম্ভৱ বুলি আজি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে আৰু সকলো ৰাজনৈতিক দলে সময় থাকোঁতে কথাটো বুজি উঠিব লাগে। সকলো বিৰোধী ঐক্যবদ্ধ হ'ব লাগে। কেৱল সংগঠন বঢ়াবৰ বাবে 26 বিধানসভা নিৰ্বাচনত যদি মিত্ৰতা নহয়, সকলোৱে যদি ভাগে ভাগে নিৰ্বাচন খেলে, তেতিয়াহ'লে অসমৰ পৰা বিজেপিক বিদায় দিব পৰা নাযাব বুলি অখিল গগৈ ডাঙৰীয়াই আজি স্পষ্ট কৰিছে আৰু তেখেতে সকলো ৰাজনৈতিক দলক সময় থাকোঁতেই কথাখিনি উপলব্ধি কৰিবৰ কাৰণে অনুৰোধ জনাইছে আৰু দিল্লী যে বিধানসভা নিৰ্বাচন তাৰ পৰা সকলো দলকে শিক্ষা ল'বৰ কাৰণে অনুৰোধ জনাইছে আৰু সকলোৱে ঐক্যবদ্ধ হৈ 26 নিৰ্বাচনৰ বাবে সাজু হ'ব লাগে। সকলোৱে ঐক্যবদ্ধ হৈ সমষ্টিসমূহ ভাগ বতৰা কৰি ৰাইজৰ মাজলৈ যাব লাগে বুলি আজি বিধায়ক অখিল গগৈ ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে সকলো ৰাজনৈতিক দললৈ অনুৰোধ জনাইছে। আমি আপোনালোকক দেখাব খুজিছোঁ, চাওক ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সংবাদমেলৰ জৰিয়তে আজি কি ক'লে। যে দিল্লী নিৰ্বাচন, হাৰিয়ানা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই। এতিয়াও আমাৰ মাজত অহংকাৰ আছে। এতিয়াও আমাৰ মাজত কি কৰিছো, এটা বস্তু চাইছো যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতে আমি লাগি আছো। সেইকাৰণে 2026 নিৰ্বাচনটো, অসমৰ 2026 নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰি নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰি, এইটোৱে হ'ল নিৰ্বাচন, 2026 নিৰ্বাচনটো। এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে, কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব। ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়াহ'লে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব, সংগঠন বাঢ়িব। কিন্তু আমাৰ সংগঠনবিলাক বাঢ়িব, কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাচে, দেশৰ গণতন্ত্ৰ নাবাচে, দেশৰ সংবিধান নাবাচে। সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত, হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব।